हेलो बंधुসকল যদি আপুনি এজন আইচিআইসি বেংকৰ কাস্টমাৰ আৰু আইচিআইসি বেংকত আপুনি ইকেৱাইসি মানে কেৱাইসি আপডেট কৰিব বিচাৰিছে অনলাইন তেতিয়াহলে কেনেকৈ কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে চাই থাকক এই ভিডিঅটো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ডিজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে আমি আইমোবাইল এপত লগইন হৈ যাম আৰু আগৰ প্ৰসেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আপোনালোকে দেখা পাইছে আমি এতিয়া আইচিআইসি বেংকৰ মোবাইল বেংকিং এপ আইমোবাইল এপটো আমাৰ মোবাইলত খুলিছো ইয়াত খোলাৰ পাছতে আপোনাৰ লগইন হ'বলৈ কোৱা হ'ব আপুনি 4টা ডিজিটৰ এমপিনটো ভৰাই বা ফিংগাৰপ্ৰিন্টৰ মাধ্যমত আপোনাৰ একাউণ্টত লগইন হৈ যাওক এতিয়া চাওক আমি আমাৰ একাউণ্টত লগইন হৈ গৈছো মোৰ এতিয়া কেৱাইসি আপডেট কৰিবৰ কাৰণে বেংকে কৈ আছে সেই কাৰণে এই লিংকটো পঠাইছে আপডেট ইওৰ কেৱাইসি ডিটেইলছ আপুনি ইয়াত ডাইৰেক্ট প্ৰসিড টু ইকেৱাইসি এই লিংকটোৰ ওপৰত ক্লিক কৰি যাব পাৰে বা আপোনাৰ একাউণ্টৰ ড্যাশবোৰ্ডলৈ যাওক আৰু ইয়াত সাৰ্ভিসেস অপচনটো যেটো দেখা পাইছে তাৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰাৰ পাছত এই পেজটো ওলাব অকমান স্ক্ৰল ডাউন কৰক ইয়াত দেখা পাব আপডেট কেৱাইসি অবলিক প্ৰফাইল তাৰ ওপৰত ক্লিক কৰক তাৰ পাছত আপডেট কেৱাইসিৰ ওপৰত ক্লিক কৰি দিয়ক এতিয়া আপুনি এই পেজটোত আহিব যত আপোনাৰ একাউণ্টৰ কাস্টমাৰ আইডিটো দেখা পাব আৰু তলত একাউণ্ট নম্বৰটো দেখা পাব এতিয়া একাউণ্টৰ কাস্টমাৰ আইডিটো আপুনি সিলেক্ট কৰক আৰু প্ৰসিড টু আপডেট কেৱাইসি এইটোৰ ওপৰত ক্লিক কৰি দিয়ক এতিয়া আপোনাৰ লোকেশনটো বাবে এলাউ কৰিবলৈ কোৱা হৈছে এলাউ দিস টাইম কৰি দিয়ক তাৰপিছত এই পেজটোত আপুনি আহিব এতিয়া ইয়াত আপোনাৰ নাম একাউণ্ট নম্বৰ একাউণ্টৰ কাস্টমাৰ আইডি ইমেইল এড্ৰেছ পেন নম্বৰ এইবিলাক দেখুৱা হৈছে আপুনি ইয়াত প্ৰসিড টু ইকেৱাইসিৰ ওপৰত ক্লিক কৰি দিয়ক এতিয়া এই পেজটোত আপোনাৰ আধাৰ নম্বৰটো লিখিবলৈ কোৱা হ'ব আপুনি আপোনাৰ আধাৰ নম্বৰটো লিখক আৰু এই যে আই হেভ ৰিড এণ্ড আন্ডাৰষ্টুড এই বক্সটো আছে তাৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ ওপৰত ক্লিক কৰাৰ লগে লগে টাৰ্মছ এণ্ড কণ্ডিশনৰ এটা পেজ ওলাব এটো পঢ়ি চাওক আৰু আই এগ্ৰিৰ ওপৰত ক্লিক কৰি দিয়ক এতিয়া আপুনি জেনাৰেট ওটিপি যেটো বুটাম আছে তাৰ ওপৰত ক্লিক কৰি দিয়ক এটা ওটিপি আপোনাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ যেটো আধাৰৰ লগত ৰেজিষ্টাৰ্ড আছে তাৰ ওপৰত গুছি যাব এতিয়া সেই ওটিপিটো ইয়াত ভৰাওক আৰু ভেৰিফাই ওটিপিৰ ওপৰত ক্লিক কৰক ওটিপিটো ভেৰিফাই হোৱাৰ পাছতে আপোনাৰ আধাৰ কাৰ্ডত থকা ডিটেইলছ আৰু একাউণ্টত থকা ডিটেইলছৰ মাজত কম্পাৰিজন হ'ব ইয়াত যেনে আধাৰ নম্বৰটো একাউণ্টত যেটো আছে হেতু হেউজিয়া টিক আহিছে আপোনাৰ আধাৰ নামটো আৰু একাউণ্টৰ নামটো একে আছে এইকাৰণে হেউজিয়া টিক আহিছে ডেট অফ বাৰ্থটো দুটাতে একে আছে সেইকাৰণে হেনেকৈ আহিছে তলত আপোনাৰ এড্ৰেছটো যেটো আধাৰত আছে হেতু দেখুৱা হ'ব অকমান তললৈ স্ক্ৰল ডাউন কৰক ইয়াত আপোনাৰ যেটো একাউণ্টত কাৰেন্ট এড্ৰেছ আছে হেতু দেখুৱা হ'ব যদি আপুনি সেই এড্ৰেছটো চেঞ্জ কৰিব বিচাৰিছে তলত ইয়েস টোৰ ওপৰত ক্লিক কৰক আৰু নহলে নো টোৰ ওপৰত ক্লিক কৰিব ইয়াত সোধা হৈছে ডু ইউ ৱান্ট টু চেঞ্জ ইওৰ কমিউনিকেশ্যন এড্ৰেছ আমি নোৰ ওপৰত ক্লিক কৰি দিম আমি চেঞ্জ কৰিব নালাগে তাৰ পাছত তলত আই হেয়াৰৱে ডিক্লেয়াৰ মানে ডিক্লেৰেচনটোৰ আগত থকা বক্সটোৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ পাছত প্ৰসিড টু এফএটিসি ডিটেইলছৰ ওপৰত ক্লিক কৰি দিয়ক এই পেজটোত আপুনি কাৰেন্ট ৰেসিডেন্সিয়েল ষ্টেটাস সিলেক্ট কৰিব লাগিব কান্ট্ৰি অফ বাৰ্থ সিলেক্ট কৰক কান্ট্ৰি অফ সিটিজেনশিপ সিলেক্ট কৰক কান্ট্ৰি অফ ৰেসিডেন্সিয়েল টেক্স পাৰপাস সিলেক্ট কৰক এগিটা সব ইন্ডিয়া হ'ব কান্ট্ৰি অফ কাৰেন্ট ৰেসিডেন্স ইন্ডিয়া সব ইন্ডিয়ায়ে থাকিব ইয়াত আৰু ইয়াত সোধা হৈছে আৰ ইউ ইউএছ সিটিজেন আপুনি ইউএছ সিটিজেন হয় নেকি ইয়াত নো কৰিব আকৌ আই আন্ডাৰষ্টেণ্ডৰ আগত থকা বক্সটোৰ ওপৰত ক্লিক কৰক আৰু প্ৰসিড ফৰ প্ৰফাইল ডিটেইলছৰ ওপৰত ক্লিক কৰি দিয়ক এতিয়া আপোনাৰ প্ৰফাইল ডিটেইলছ কমপ্লিট কৰিব লাগিব ইয়াত আপোনাৰ অকুপেশন সিলেক্ট কৰক সাব অকুপেশন সিলেক্ট কৰক এডুকেশন সিলেক্ট কৰক এনুৱেল ইনকাম আপোনাৰ কিমান হয় হেতু ৰেঞ্জটো সিলেক্ট কৰক আৰু ইনকামৰ সোৰ্সটো স্যালাৰিত নেকি হেতু সিলেক্ট কৰক এখিনি আমি ইয়াত সিলেক্ট কৰি তলত যে আই হেভ ৰিড এণ্ড আন্ডাৰষ্টুড আছে সেই বক্সটোৰ ওপৰত ক্লিক কৰি দিম হেখিনি ভৰাই আই হেভ ৰিড এণ্ড আন্ডাৰষ্টেণ্ডৰ আগত থকা বক্সটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে ডিক্লেৰেচনৰ টাৰ্মছ এণ্ড কণ্ডিশন আহিব এটো আই এগ্ৰি কৰি দিয়ক পঢ়ি চাওক আগতে আই এগ্ৰি কৰি দিয়ক তাৰ পাছত কনফাৰ্ম ডিটেইলছৰ ওপৰত ক্লিক কৰক এতিয়া আপুনি যিমানখিনি বস্তু আগৰ পেজ এটা সিলেক্ট কৰিলে হেখিনি ইয়াত দেখুৱা হ'ব আপোনাৰ ডিটেইলছ বিলাক দেখুৱা হ'ব তাৰ পাছত প্ৰসিড ফৰ ই সাইনৰ ওপৰত ক্লিক কৰি দিয়ক এতিয়া এটা বেলেগ এটা ওয়েবসাইটত আপোনাক লৈ যাব ইয়াত আপুনি বাই ক্লিকিং দিস চেক বক্স তাৰ আগত থকা যেটো বক্স আছে তাৰ ওপৰত ক্লিক কৰি দিয়ক তাৰ পাছত প্ৰসিডৰ ওপৰত ক্লিক কৰি দিয়ক আপোনাৰ এখন ফৰ্ম ইয়াত জেনাৰেট হ'ব যেটো ই সাইনৰ কাৰণে যাব যিখিনি ডিটেইলছ আপুনি আগতে ভৰাই আহিছে সেইখিনি ডিটেইলছ ইয়াত নিজে নিজে ভৰোৱা থাকিব অটো ফিল থাকিব এতিয়া আপুনি ইয়াত প্ৰসিডৰ ওপৰত ক্লিক কৰক আকৌ এবাৰ আপোনাৰ কনসেন্ট খুজিব সেই কাৰণে বাই ক্লিকিং দিস চেক বক্সৰ আগত থকা বক্সটোৰ ওপৰত ক্লিক কৰি দিয়ক আৰু একসেপ্ট এণ্ড ই সাইনৰ ওপৰত ক্লিক কৰি দিয়ক
এই পেজটোত আপোনাৰ আধাৰ নম্বৰটো ভৰাব কোৱা হৈছে আধাৰ নম্বৰটো ইয়াত এন্ট্ৰি কৰক আধাৰ নম্বৰটো এন্ট্ৰি কৰাৰ পাছত আমি সেন্ড ওটিপিৰ ওপৰত ক্লিক কৰি দিম এটা ওটিপি আমাৰ আধাৰৰ লগত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটোত গুচি যাব সেই ওটিপিটো ইয়াত ভৰাই এই যে আই এম দা হোল্ডাৰ অফ এবভ আধাৰ নম্বৰ তাৰ আগত থকা বক্সটো আছে তাৰ ওপৰত ক্লিক কৰক আৰু পাৰফৰ্ম ই সাইনৰ ওপৰত ক্লিক কৰি দিয়ক এতিয়া চাওক এইখিনি কৰি আমি পাৰফৰ্ম ই সাইনৰ ওপৰত ক্লিক কৰি দিম আপোনাৰ পাৰ্সোনাল ডিটেইলছ যিমান বিলাক ডিটেইলছ আপুনি ইয়াত ভৰিলে সকলো বিলাক ইয়াত দেখুৱাব আপুনি স্ক্ৰল ডাউন কৰি এইবিলাক চাব পাৰে এতিয়া সাবমিট কৰি দিয়ক সাবমিট কৰাৰ লগে লগে কংগ্ৰেচুলেশ্যন ইউ হেভ সাবমিটেড ইয়োৰ ডিটেইলছ সাকসেসফুলি আপুনি আপোনাৰ ডিটেইলছখিনি সাকসেসফুলি সাবমিট কৰিলে কিছু সময় পাছতে আপোনাক মেছেজৰ দ্বাৰা কোৱা হ'ব যে আপোনাৰ KYC কমপ্লিট হৈ গৈছে বন্ধুসকল এনেকৈয়ে ICICI বেংকত যদি আপুনি অনলাইন KYC কৰিব খোজে মানে KYC কৰিব খোজে তেতিয়া হলে সহজতে কৰিব পাৰে আশা কৰিছো এই ভিডিঅটো আপোনালোকৰ পছন্দ হৈছে কেনেকৈ আপুনি ICICI বেংকত KYC আপডেট কৰিব পাৰে অনলাইন তাৰ বিষয়ে জানিব পাৰিলে যদি এই ভিডিঅটো পছন্দ হৈছে ভিডিঅটো কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আন এটা ভিডিঅত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ